হাই গাইজ নমস্কাৰ গুড ইভিনিং সকলোকে মই জানিব সকলোকে স্বাগতম গাইজ পুনৰবাৰ মোৰ আনিটি ভিডিঅ'লৈ আশা কৰিছোঁ আপোনালোক সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ আশীৰ্বাদ ভালে আছে আপোনালোক সকলোকে লগত লৈ আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ এতিয়াই ষ্টাৰ্ট কৰিছোঁ দিনটো মানে আজি মই অকণমান ব্যস্ত আছিলোঁ মানে কৈছোঁ যে মই পাৰ্লাৰ অপেনিং কৰিছোঁ এতিয়ালৈকে মানে পূজা দিয়া নাই যিটো ঘৰত গণেশ পূজা হ'ব সেই মানে পাৰ্লাৰ উপলক্ষেই দিয়া হ'ব দিম আৰু পূজা মিলা প্ৰীতিকে ঘৰ পূজা আৰু পাৰ্লাৰ পূজা একেবাৰে দিম আৰু আজি মোৰ ফাৰ্ষ্ট কাষ্টমাৰ আহিছে প্ৰথম কাষ্টমাৰ পিয়াই লৈ আহিছে তাই মানে মামাৰ ছোৱালী দেই ফেচিয়েল কৰিছে আৰু হেয়াৰ স্পা কৰিছে এনেকুৱা মানে ফূৰ্তি লাগিছে মোৰ মানে কি ক'ম ফূৰ্তি মানে থ'বলৈ জেগা পোৱা নাই জানেনে মাক ক'লোঁ ফোন কৰি ভাই ক'লোঁ ফোন কৰি মানে এনেকুৱা ফূৰ্তি যেন প্ৰথম মোৰ নিজৰ এইফালে এতিয়া বনাই আছোঁ চাহ মাক অকণমান দিওঁ মই মানে কফি খাম আৰু অকণমান কফি খাম এক পেকেট মানে আনিছিল যে পিনাকে সেয়ে মানে অকণমান আছে তো সেয়ে অকণমান খাই মেলি লওঁ আৰু মাক অকণমান চাহ বনাই দিওঁ ফেন অন কৰিছোঁ যে তাতে মানে ষ্টভটো অফ হৈ যাব বিচাৰে কফি বনাই খাওঁ মানে মোৰ এনেকুৱা ফূৰ্তি লাগিছে মানে মই ভাত খাই ক'ব মানে নোৱাৰোঁ ভাষা নাই ক'বলৈ এনেকুৱা ফূৰ্তি লাগিছে আজি মানে বেনাৰ কৰণ দি দিছে দেই মই এক বেনাৰ বহুত চৰি মই বেনাৰটো মানে দেখুৱাবলৈ একদম পাহৰিলোঁ যদি মই কেতিয়াবা যাওঁ কলনীত দেখুৱাম বাৰু দুই দিয়া হৈছে ফটোও মৰা নাই জানেনে মই মাৰিছিলোঁ অলৰেডি ডিলিট হৈ গৈছে এতিয়া মই যে মানে আপোনালোকক দেখুৱাম বুলি একেবাৰে পাহৰিলোঁ জানেনে অলৰেডি কিন্তু মোৰ বেনাৰ লগোৱা হৈছে এনেই কোৱা বুলি নহয় চাই ঘৰত গৈছোঁ যে বেনাৰ লিখা বুলি একেবাৰে লগাই মেলি দেখুৱাম কিন্তু একেবাৰে পাহৰিলোঁ আৰু কি ক'ব কওকচোন চেনি আৰু অকণমান দিওঁ যিহেতু মাছ চেনি অকণমান মানে বেছি খায় দাদাও আজি লাইন গৈছে ছেটাৰডে এইফালে মায়ে মোৰ কাষ্টমাৰ আছিল যে মায়ে দুপৰীয়া বনালে আৰু চাজনা নিৰামিষ আলুৰে বনাইছে তাৰপিছত মুগ দালি তাতে মানে জাতিলাও দিছে আৰু সেয়ে খালোঁ মানে ইমান ভাল লাগিছে চব্জিও মনটো ফটিছে সেইকাৰণে নাই নিৰামিষ চব্জি ভাল লাগিছে বোলে গাখীৰ খুৱাই মেলি দিলোঁ মাও চটাইছে আৰু তাই তথাপিও বোলে চাহ অকণমান বনাওঁ চানা আনিছিলোঁ ৰাতিপুৱাই পিনাকে আনিছিলোঁ দেই তো সেয়ে আছে চানাৰ লগত অকণমান চাহ খাওঁ ঝাল চানাৰ লগত চাহ অকণমান খালে ভাল লাগিব আৰু মানে পিনাকক মানে মেগী চিকেন হৈছিলোঁ কিন্তু সি পাহৰিলে ল'ৰালৈকে আহিলে আকৌ মানে গ'ল আৰু তো একো নাই চানাৰ লগতে খাই দিওঁ ৰাতিপুৱা কেক আনিছিল দেই পিনাকে ৰাতিপুৱা কেকো আনিছিলে কিন্তু কেকখিনিত মানে পিঁপৰা হৈ গৈছে ৰঙা পিঁপৰা সেয়ে বাৰু এতিয়া নাখাওঁ খালে একদম মানে ধৰিব আৰু কামুৰিব অকণ চাহ কফি খাওঁ কফিৰ লগত চানা খাওঁ খাই মেলি অকণমান টিভি চাওঁ মোবাইলত মোৰ চাহ জানে মানে মই অকণমান গেম খেলিলোঁ আৰু মাহী এটা কিবা এটা তাতে মানে লগত কথা চথা পাতি আছিলোঁ মাহী বোৱাৰী ভণ্টি তাৰপিছত দুই মাহী বোৱাৰী ভণ্টি আৰু তেনেকৈ মোৰ সৰু মাহী দুজনী এজনীতো আহিবলগীয়া আছিলে দিল্লীৰ পৰা তাই অহা কেঞ্চেল হৈ গৈছে যিটো মানে মাক কৈছিলোঁ যে মাহী ল'ৰাৰ এডমিশ্যন হ'ব এডমিশ্যন মানে ষ্টাৰ্ট হৈ গৈছে সেইকাৰণে মানে তাই আহিব পৰা নাই এতিয়া গৰম বন্ধতহে আহিব আৰু তাৰপিছত তাই যদি আহে আমাৰ ঘৰত আহিব পাৰিব পূজা যিটো হৈ আছে মানে সেয়ে আৰু ভাবিছিলোঁ কিন্তু নাই তাই এতিয়াও নাহে কেঞ্চেল হৈ গ'ল তাই অহা এইফালে টিকেটো পোৱা টিকেট মানে কনফাৰ্ম হ'লে ঠিক আছিল আহিব পাৰিলে হয় কিন্তু টিকেট কনফাৰ্ম হোৱা নাছিলে সেইকাৰণে মানে পিছত মানে 13 তাৰিখে এপ্ৰিলৰ 13 তাৰিখে টিকেট কৰিব বুলি কৈছিলে দেই সেই 13 তাৰিখৰ আগতে মানে এডমিশ্যন ষ্টাৰ্ট হৈ গৈছে ভাইটিৰ সেইকাৰণে মানে মাহী অহা নাই আৰু গৰমত আহিব আমাৰ ইয়াতে আহিবলৈ আৰু গৰমত মানে ঘৰত নাযাওঁ এতিয়া মানে অকণমান দেৰিকৈ যাম একদম লাগাতাৰ এমাহ মূৰে যোৱা হৈছে দূৰ হয় দেই মাৰ ঘৰ একদম দিনটো লাগিছে যাওঁতে মানে বহুত কষ্ট হৈ যায় আৰু গৰমত গ'লেতো বহুত কষ্ট ঠাণ্ডা দিন হ'লে টেনশ্যন নাই কিন্তু গৰমৰ দিনত বহুত কষ্ট মাৰ কাৰণে চাহ হৈ গৈছে নেক্সট যাব ওলাইছে সেইকাৰণে গাড়ী কামি আছে চাহ দি থৈ মেলি মই খাওঁ আৰামত গাৰ্গী ললিপপ খাইছে চাওক তেঁতেলী আৰু মধুৰিআমৰ তো গাইজ পূজা আহিলে মা শীতলা পূজা আহিলে আৰু নেক্সট উইক মানে এয়া নেক্সট মংগলবাৰৰ পৰা ষ্টাৰ্ট
আজি ছেটাৰডে, ছানডে মানডে 2 দিন বাকী আছে আৰু আজি এইবাৰ মানে পূজা অকণমান ইলেকশ্যনৰ পিছত লগে লগে হৈ গৈছে। এনেহ'লে মানে দেৰি হয় বাৰু, জুন জুলাই মানত মানে দিয়ে, মানে এপ্ৰিল, কাৰণ জুন বহুত গৰম পৰে জানানে। এতিয়া হ'লেও মানে অকণমান গৰমটো কম আৰু এইবাৰ গাড়ী আমাৰ খোজকাঢ়ি পূজা চাব দেই। আৰু যোৱা বছৰ ওচৰত আছিলে তিনিমহীয়া আছিলে, এইবাৰ এবছৰ 3 মাহ তেনেকৈ চাব আৰু তাই। এইফালে ৰাতিৰ কাৰণে বনাই আছোঁ, দুপৰীয়া চব্জি আছে, হ'লেও মানে অকণমান আলু বইল কৰিছোঁ। আৰু আমাৰ কুকাৰটোত কি হৈছে জানানে, চিটি মানে নামাৰে। আজিৰ পৰা আৰু কিমান কিবাকিবি কৰিলোঁ মানুহ, মানে ভাবিছোঁ যে কিবাখিনি বন্ধ হৈ গৈছে নেকি হ'লখিনি, তাৰেদি মানে চাফা কৰিলোঁ, হ'লেও মানে চিটি নাবাজে। এনেকুৱা চাওক ফিচ কৰি আছে, আৰু বাহিৰৰ ফালেহে ভাপবোৰ ওলাই আছে। লাহে লাহে হৈছে, ষ্টিম কমাইছে নহ'লে আলু তলত লাগি যাব যে, এতিয়া বইলহে হৈ আছে। কি কৰিম, উপায় নাই, এনেকৈ কৰিব লাগিব। পইচা দেখা হৈছে, চব পইচা দেখা হৈছে জানানে। এইফালে ফ্ৰিজখনো বেয়া, কুকাৰখনৰ সেই অৱস্থা আৰু কি ক'ম আৰু, ইমান দিন বেয়া গৈ আছে আমাৰ। আৰু তো লাহে লাহে বনাই মেলি খাওঁ, ভোক লাগিছে। পিনে আহি আকৌ গ'ল আৰু দাদা যিটো লাইনত গৈছে, আহি অকণমান শুলে আৰু শুই 8:30মান ওলাই গৈছে। আহিব দাদা, বেছি হোৱা নাই টাইম, 10টা হৈছে। বোলো লাহে লাহে বনাই মেলি গাড়ী যিটো শুইছে, তাৰ পিছত আকৌ বনাব নোৱাৰিছে, কান্দিব। হ'লেও মানে বাৰে গৈ চাই আহিছোঁ, আঁঠুৱা মেলি দি থৈ আহিছোঁ। মানে যোৱাকালি আঁঠুৱা দিয়া নাই আৰু গোটেইটো লগাই দিছোঁ। এনেকুৱা টাইমত আৰু ভাবিছিলোঁ মহে নাকামুৰিব, মহ নাই। ইমান সময় মই আছিলোঁ, মই অহাৰ পিছতে মানে চলি গালতে মহ কামুৰিলে জানানে। সেইকাৰণে মানে এনেকুৱা মানে খেলি মেলি মোৰ এলাহতে মানে এনেকুৱা অৱস্থা। যিদিনা মই ভাবোঁ যে মহ নাকামুৰিব, সেইদিনাই মানে মহে কামুৰিছে। আজি বেছি বনোৱা নাই, চাটনা আলুৰে বনাইছে চব্জি, আৰু কৈছিলোঁ যে মুগ দালি লাও ফুটাই দিছে, আৰু তাৰমানে ভাল লাগিছে খাবলৈ দেই। সেইকেইটা অকণ আলু বইল কৰিলোঁ, আৰু মা আলু বইল কৰিলে খাবলৈ ভাল পায়। আৰু কালি আকৌ ছানডে, আকৌ পৰহি পূজা আছে, অক্ষয় তৃতীয়া হয় পৰহি। দোকানটো পূজা হ'ব, ঘৰতো মানে অকণমান সৰু সুৰাকৈ দিম আৰু, যিহেতু অকণমান ঘৰত অকণমান কাম কৰিবলৈ ষ্টাৰ্ট কৰিছোঁ। আজি মোৰ মন বহুত ফূৰ্তি দেই, বনাই মেলি লওঁ। আজি মানে ব্লগটো পাকঘৰতে ষ্টাৰ্ট কৰিলোঁ, পাকঘৰতে মানে এণ্ডিং হ'ব আৰু। মোৰ নিউ পাৰ্লাৰ, আৰু যিহেতু মোৰ নিউ অ'পেনিং কৰিছোঁ, ইয়াতে মোৰ বহুত অফাৰ চলি আছে। আপোনালোকে যদি বিচাৰে আহিব পাৰিব মোক কণ্টেক্ট কৰি। আৰু নিউ পাৰ্লাৰটো অফাৰ চলি আছে। তো ব্লগটো ইয়াতে সামৰিছোঁ। ভিডিঅ'টো ভালে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে। আৰু যোনটো ছাবস্ক্ৰাইব কৰিবলৈ এটা নকৰিব। আকৌ লগ পাম এটা ব্লগৰ সৈতে। ভালে থাকে, বাই বাই, গুড নাইট।